So dear friends, আজি আপোনালোকৰ সন্মুখত লৈ আহিছোঁ পেট DLED পেট এক্সামৰ সিলেবাছখিনি DLED এন্ট্ৰেন্স এক্সামৰ যেটো সিলেবাছ তাৰ বিষয়ে আজি আলোচনা কৰিম। আপোনালোকে ইয়াত দেখা পাইছে সিলেবাছ DLED পেট 2025। গতিকে এতিয়া ডাইৰেক্ট আমি আলোচনা কৰিম আজি ইয়াত কেনেকুৱা এক্সাম হ'ব, কেই মাৰ্কৰ হ'ব। আপোনালোকে দেখিব যে টোটাল মাৰ্কস থাকিব 100, টোটাল মাৰ্কস 100, নাম্বাৰ অফ কোৱেশ্চনস 100, কোৱেশ্চন টাইপ MCQ 4টা অপশন দিয়া থাকিব, তাৰ পৰা আপোনালোকে শুদ্ধ উত্তৰ উলিয়াব লাগিব। এক্সাম ডিউৰেশ্যন 2 ঘণ্টাৰ হ'ব আৰু নেগেটিভ মাৰ্কস কিন্তু ইয়াত থাকিব সেই কাৰণে আপোনালোকে খুব ধুনীয়াকৈ আনসাৰবিলাক কৰিব লাগিব। অন্যথা আপোনালোকে খেলিমেলি থকা প্ৰশ্নবিলাকৰ উত্তৰ যদি আপোনালোকে কৰে তেতিয়াহ'লে তাত ভুল হৈ যোৱাৰ সম্ভাৱনা থাকিব আৰু তাৰ বাবে আপোনাৰ মাৰ্ক নম্বৰখিনি কিন্তু ডিডাক্ট হ'ব। আৰু ইয়াত নেগেটিভ মাৰ্ক এটা কোৱেশ্চনৰ কাৰণে 0.25 থাকিব, অৰ্থাৎ 4টা কোৱেশ্চন যদি আপোনালোকৰ ভুল হৈ যায় তেতিয়াহ'লে কিন্তু আপোনালোকৰ 1 মাৰ্ক কমি যাব, ডিডাক্ট হৈ যাব, মাইনাস হৈ যাব। সো আপোনালোকে ইয়াত দেখা পাইছে যে SCERT আসাম DLED পেট 2025 এক্সাম প্যাটাৰ্ণ। ইয়াত দুটা সেকশন থাকিব, সেকশন 1 35 মাৰ্কস আৰু সেকশন 2 পৰা থাকিব 65 মাৰ্কস। এতিয়া আমি ডাইৰেক্ট দেখিম যে কোনটো সেকশনত কি বিষয়ত কিমানখিনি মাৰ্ক আছে। ইয়াত আপোনালোকে দেখা পাব জেনাৰেল ইংলিছৰ পৰা 10 মাৰ্কস থাকিব, জেনাৰেল নলেজৰ পৰা থাকিব 15 মাৰ্কস, ৰিজনিঙৰ পৰা থাকিব 35 মাৰ্কস আৰু সেকশন 2ৰ কাৰণে 65 মাৰ্কস থাকিব। ৰিজনিঙৰ পৰা ইয়াত টাইপিং মিষ্টেক হৈ গৈছে, ইয়াত আপোনালোকৰ থাকিব 10 মাৰ্কস, ৰিজনিঙৰ পৰা 10 মাৰ্কস, টোটাল হ'ব 35 মাৰ্কস। আৰু সেকশন 2ৰ পৰা 65 মাৰ্কস থাকিব, জেনাৰেল ম্যাথমেটিক্সৰ পৰা থাকিব 15 মাৰ্কস, সায়েন্স এণ্ড এনভাইৰনমেণ্টেল সায়েন্স অৰ্থাৎ পৰিৱেশ বিজ্ঞান আৰু বিজ্ঞানৰ পৰা থাকিব 15 মাৰ্কস, সোশ্যাল সায়েন্সৰ পৰা থাকিব 20 মাৰ্কস, ল্যাঙ্গুৱেজৰ পৰা থাকিব আসামিজ, বেংগলী, বড়ো আৰু ইয়াত আৰু কিছুমান ল্যাঙ্গুৱেজ আছে যেনেকৈ ইংলিছটো ইয়াত উল্লেখ কৰা নাই, তাৰ পৰাও থাকিব 15 মাৰ্কস। ইয়াত ল্যাঙ্গুৱেজ সেকশনতো ইংলিছৰ 15 মাৰ্কস থাকিব আৰু ইয়াত জেনাৰেল ইংলিছতো কিন্তু বেলেগকৈ 10 মাৰ্কৰ প্ৰশ্ন 10টা থাকিব। কিন্তু আপোনালোকে ইয়াত ল্যাঙ্গুৱেজত যদি অসমীয়া নকৰি যদি ইংলিছত আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে কিন্তু আপোনালোকে ইংলিছটো কৰিব পাৰিব। মই ব্যক্তিগতভাৱে ইংলিছটো কৰিছিলোঁ, অসমীয়া আৰু বেংগলীৰ কাৰণে বেংগলীবিলাক মই কৰা নাছিলোঁ, কিন্তু তাত ইংলিছতো কৰিলে সহজ হৈ যায় কি যিসকলে ইংলিছত ভাল 10 মাৰ্ক ইয়াতো পাব আৰু তাতো গৈ 15টা কোৱেশ্চন তেওঁলোকে ইংলিছতে কৰিব পাৰিব। এইটো আপোনালোকৰ সুবিধা হিচাপে আপোনালোকে কৰিব। এতিয়া আপোনালোকে দেখিব যে 35 মাৰ্কসৰ যেটো ফাৰ্স্ট সেকশন আছে তাত কিমান মাৰ্ক আছে। জেনাৰেল ইংলিছত 10 মাৰ্ক আছে আৰু এই 10 মাৰ্কটো ভগাই দিয়া হৈছে কি থাকিব পাৰে। ইয়াত সম্ভাৱনা আছে ইংলিছ ভকেবুলাৰী, ইংৰাজী ভকেবুলাৰী শব্দ সম্ভাৰৰ ওপৰত কিছুমান প্ৰশ্ন থাকিব পাৰে, ওয়ার্ড মিনিং বা বেলেগ ধৰণৰ থাকিব পাৰে। আৰু টেন্সটো থাকিব, আপোনালোকে এইটো স্কুলতে অধ্যয়ন কৰিছিলে, মেট্ৰিকত এইবিলাক থাকে। ভাৰ্বছ থাকিব, প্ৰিপজিশন থাকিব, প্ৰিপজিশন 2 প্ৰকাৰ হয়, এটা জেনাৰেল প্ৰিপজিশন, আনটো হৈছে এপ্ৰোপ্ৰিয়েট প্ৰিপজিশন, দুয়োটাৰ পৰা প্ৰশ্ন ইয়াত থাকিব। কম্প্ৰিহেনশন অৰ্থাৎ বোধগম্য, বৌদ্ধিক শক্তিৰ পৰা আপোনাৰ প্ৰশ্ন থাকিব, অৰ্থাৎ পেজেছ দিয়া থাকিব আৰু পেজেছখিনি সলভ কৰি তাৰ পৰা আপোনালোকে তলত দিয়া আপোনাৰ কিছুমান প্ৰশ্নৰ উত্তৰ তাত কৰিব লাগিব। ভয়েস চেঞ্জ থাকিব, এক্টিভ আৰু পেসিভ ভয়েস, আপোনালোকে জানেই এইখিনি। ডাইৰেক্ট এণ্ড ইনডাইৰেক্ট নেৰেশ্যনৰ পৰা প্ৰশ্ন থাকিব। এডভাৰ্বছ অৰ্থাৎ পাৰ্টছ অফ স্পীচৰ পৰা এডভাৰ্বছটো উল্লেখ কৰা হৈছে। সিনোনিমছ এণ্ড এণ্টোনিমছ অৰ্থাৎ বিপৰীত অৰ্থ আৰু সমাৰ্থক শব্দৰ অৰ্থৰ বিষয়ে ওপৰত কিছুমান প্ৰশ্ন তাত থাকিব। জেনাৰেল নলেজৰ পৰা 15 মাৰ্কস থাকিব আৰু তাৰ ভিতৰত কাৰেণ্ট এফেয়াৰ্ছ থাকিব। কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে ধুনীয়াকৈ দেখি যাব। হু ইজ হু, কাক কি বুলি জনা যায় সেইটোৰ ওপৰত প্ৰশ্ন থাকিব। এব্ৰিভিয়েশ্যন অৰ্থাৎ কিছুমান শৰ্ট ফৰ্ম দিয়া থাকিব, তাৰ পৰা ফুল ফৰ্মখিনি আমাক বাছি উলিয়াব লাগিব। যেনেকৈ WHO, হুৰ ফুল ফৰ্মটো কি, ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন, এই হিচাপত কিছুমান প্ৰশ্ন থাকিব। ইণ্ডিয়ান কনষ্টিটিউশ্যন, ভাৰতীয় সংবিধান, হিষ্টৰী অফ আসাম, অসম ইতিহাস, ইনভেনশ্যন এণ্ড ডিস্কভাৰিজ, আৱিষ্কাৰৰ ওপৰত কোনে কি আৱিষ্কাৰ কৰিছিল। স্পৰ্টছ, খেল ধেমালি, আৰ্টছ এণ্ড কালচাৰ,
কলা আৰু সংস্কৃতিৰ ওপৰত প্ৰশ্ন থাকিব জেনেৰেল সায়েন্সৰ সাধাৰণ বিজ্ঞানৰ ওপৰত প্ৰশ্ন থাকিব ওয়ার্ল্ড অর্গানাইজেশনৰ ওপৰত প্ৰশ্ন থাকিব অৰ্থাৎ ইউনেস্কো যেনেকুৱা আছে ইউনাইটেড নেশ্যন আছে এইবিলাকৰ সম্বন্ধীয় কিছুমান প্ৰশ্ন তাত থাকিব জিওগ্ৰাফি অফ ইণ্ডিয়া ভাৰতৰ ভূগোলৰ ওপৰত প্ৰশ্ন থাকিব কমিশনস এণ্ড কমিটি ৰিলেটেড টু এডুকেশ্যন অৰ্থাৎ মডেল ইয়াৰ আয়োগ কোঠাৰী আয়োগ নেশ্যনেল এডুকেশ্যন পলিচি এইবিলাকৰ ওপৰত কিছুমান প্ৰশ্ন থাকিব যিবিলাক আপোনালোকে এডুকেশ্যনত পাইছে ডিগ্ৰীত পাইছে হায়াৰ ছেকেণ্ডেৰীত পাইছে এডুকেশ্যনাল অৰ্গেনাইজেশ্যন শৈক্ষিক সংস্থাৰ ওপৰত কিছুমান প্ৰশ্ন তাত থাকিব পাৰে এতিয়া আহিছো ৰিজনিঙত 10 মাৰ্ক থাকিব ৰিজনিঙত কি থাকিব লজিকেল ৰিজনিং এনালিটিকেল ৰিজনিং নাম্বাৰ সিস্টেম প্যাটাৰ্নস ব্লাড ৰিলেশনস এটসেট্ৰা তো এইবিলাকৰ ওপৰত প্ৰশ্ন থাকিব ৰিজনিঙৰ প্ৰশ্নবিলাক কোৱাটো বৰ মুশকিল হয় কাৰণ তাত এক্সামবিলাক কোৱেশ্চনবিলাক মেকিং কৰি দিয়া থাকে আৰু সেই প্ৰবলেমবিলাক আপোনালোকে সলভ কৰিব লাগিব সেকেন্ড সেকশন 2 পৰা যেটো 65 মাৰ্কস আছে তাৰ ভিতৰত ম্যাথমেটিক্সত 15 মাৰ্কস আছে আৰু ম্যাথমেটিক্সৰ সিলেবাস অলপ দীঘলীয়া হয় কিন্তু তথাপি এইবিলাক বেসিক যিবিলাক নলেজ সেই বেসিক বিলাক আপোনালোকে জনা থাকিব লাগিব নাম্বাৰৰ পৰা থাকিব ন্যাচাৰাল অৰ্থাৎ স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা ইভেন এণ্ড অড নাম্বাৰছ যুগ্ম আৰু অযুগ্ম প্ৰাইম এণ্ড কম্পোজিট নাম্বাৰ মৌলিক আৰু যৌগিক সংখ্যা প্লেস ভ্যালু স্থান মূল্য 4 ফান্ডামেন্টাল অপাৰেশনস অফ নাম্বাৰ যে চাৰিটা প্ৰক্ৰিয়া যেটো যোগ বিয়োগ পূৰণ আৰু হৰণ আছে তাৰ পৰা প্ৰশ্ন থাকিব পাৰে ফ্যাক্টৰস এণ্ড মাল্টিপলস ফ্যাক্টৰ মানে উৎপাদক আৰু গুণিতক প্ৰাইম ফ্যাক্টৰস মৌলিক উৎপাদক এলসিএম এণ্ড এইচসিএফ লসাগু গসাগুৰ ওপৰত প্ৰশ্ন থাকিব এসেন্ডিং এণ্ড ডিসেন্ডিং অৰ্ডাৰ অধক্ৰম আৰু ঊৰ্ধ্বক্ৰমত সজাব লাগিব অৰ্থাৎ এসেন্ডিং আৰু ডিসেন্ডিং অৰ্ডাৰ বিলাক আসলতে এটো ভগ্নাংশত দিয়া থাকে আৰু ভগ্নাংশৰ পৰা আপোনালোকে হেতু অধক্ৰম আৰু ঊৰ্ধ্বক্ৰমত সজাব লাগিব ফ্র্যাকশনস ভগ্নাংশ পার্সেন্টেজ শতাংশ কনসেপ্ট প্রবলেম রিলেটেড টু পার্সেন্টেজ প্রফিট এন্ড লস লাভ আৰু লোকসানৰ ওপৰত প্ৰশ্ন থাকিব মানি কনসেপ্ট সলভিং প্ৰবলেমস ৰিলেটেড টু মানি টকা সম্বন্ধীয় সমস্যাবিলাক সমাধান কৰিব লাগিব জিওমেট্ৰি অ্যাঙ্গেলস অর্থাৎ কোণ ট্রায়াঙ্গেল ত্রিভুজ কোয়াড্রিলেটারেল চতুর্ভুজ সার্কেল এণ্ড দেয়াৰ টাইপস বৃত্ত আৰু হেতৰ ভাগবিলাকৰ ওপৰত প্ৰশ্ন থাকিব মেজারমেন্টৰ পৰা থাকিব ওয়েট হাইট লেন্থ এৰিয়া কালি ভলিউম আয়তন এণ্ড পেৰিমিটাৰ আৰু পৰিসীমা অফ ডিফাৰেন্ট জিওমেট্ৰিকেল ফিগাৰ্স জ্যামিতিক বিভিন্ন আকৃতিৰ কালি আয়তন আৰু চাৰিসীমা বা পৰিসীমাৰ ওপৰত প্ৰশ্ন তাত থাকিব ডেটা হ্যান্ডলিং ৰিপ্ৰেজেন্টেশন অফ ডেটা বাৰ ডায়াগ্ৰামৰ ওপৰত থাকিব সেই ডায়াগ্ৰামবিলাক বাৰ ডায়াগ্ৰাম হ'ব পাৰে পাই ডায়াগ্ৰাম হ'ব পাৰে স্কয়াৰ এণ্ড স্কয়াৰ ৰুট বৰ্গ আৰু বৰ্গমূলৰ ওপৰত প্ৰশ্ন আহিব কনসেপ্ট সলভিং প্ৰবলেমস ৰিলেটেড টু স্কয়াৰ ৰুট বৰ্গমূল সম্পৰ্কীয় কিছুমান সমস্যা সমাধান কৰিব লাগিব ৰেশিও এণ্ড প্ৰপৰ্শন সিম্পল এলজেব্ৰিক ইকুৱেশ্যন এইবিলাকৰ ওপৰত প্ৰশ্ন থাকিব তাৰ পিছত আহিছে জেনেৰেল সায়েন্স এণ্ড এনভাইৰনমেন্টাল সায়েন্স পৰিবেশ বিজ্ঞান আৰু সাধাৰণ বিজ্ঞানৰ ওপৰত প্ৰশ্ন থাকিব ন্যাচাৰাল এণ্ড সোশ্যাল এনভাইৰনমেন্ট প্ৰাকৃতিক আৰু সামাজিক পৰিবেশ ফ্যাক্টৰস ইনফ্লুয়েন্সিং দি এনভাইৰনমেন্ট কারক যিবিলাকে পৰিবেশত প্ৰভাৱ বিস্তাৰ কৰে কজেস অফ এনভাইৰনমেন্ট ডিগ্ৰেডেশন এয়াৰ ওয়াটাৰ সাউন্ড এণ্ড নয়েজ পলিউশন অৰ্থাৎ পলিউশনৰ ওপৰত প্ৰশ্ন থাকিব পাৰে পলিউশন অৰ্থাৎ প্ৰদূষণৰ ওপৰত প্ৰশ্ন থাকিব পাৰে বায়োডাইভাৰ্সিটিৰ ওপৰত প্ৰশ্ন থাকিব পাৰে এনভাইৰনমেন্টাল প্ৰবলেমস ফ্লাড ইৰোজন আৰ্থকুৱেক ডিফৰেষ্টেশ্যন পপুলেশ্যন এক্সপ্লোজন এইবিলাকৰ বাবে কি পৰিবেশত কেনেকুৱা প্ৰভাৱ বিস্তাৰ হয় এইবিলাকৰ ওপৰত ফ্লাড অৰ্থাৎ বানপানী ইৰোজন খহনীয়া আৰ্থকুৱেক ভূমিকম্প ডিফৰেষ্টেশ্যন বনানীকৰণ ফৰেষ্টবিলাক কাটি পেলালে কি ধৰণৰ সমস্যা হয় পপুলেশ্যন এক্সপ্লোজন যে জনসংখ্যা বিস্ফোৰণৰ কাৰণে কি সমস্যাই দেখা দিছে এইবিলাকৰ ওপৰত প্ৰশ্ন তাত থাকিব এনভাইৰনমেন্টাল প্ৰটেকশ্যন কনষ্টিটিউশনাল প্ৰভিজন
প্রোটেকশন অ্যাক্টস, রোল অফ ইন্ডিভিজুয়াল অ্যান্ড লোকাল বডিজ, লোকাল বডি অর্থাৎ এইটো পঞ্চায়তৰ কথা কৈছে, NGOs এণ্ড গভৰ্ণমেণ্ট, যে এইবিলাকৰ ইনভাইৰনমেণ্টেল প্ৰটেকশ্যন আমি কেনেকৈ পৰিৱেশটো প্ৰদূষণমুক্ত আৰু ৰক্ষা কৰিব পাৰোঁ, তাৰ ভিতৰত চৰকাৰৰ কি প্ৰভাৱ আছে, চৰকাৰৰ ভূমিকা কি, NGOৰ ভূমিকা কি, ব্যক্তিগতভাৱে মানুহৰ কি ভূমিকা থাকে, আৰু এক্টবিলাক কি কি আৰ্টিকেল আছে সংবিধানত যিবিলাকে এই ইনভাইৰনমেণ্ট পৰিৱেশটো ৰক্ষা কৰাৰ কাৰণে অধিকাৰ দিছে বা দায়িত্ব অৰ্পণ কৰিছে, আৰু সাংবিধানিক কি কি স্থিতি ইয়াত আছে, এইবিলাকৰ ওপৰত কিন্তু প্ৰশ্ন থাকিব। ডিফাৰেণ্ট ষ্টেটছ এণ্ড কেৰেক্টাৰিষ্টিক্স অফ মেটাৰ, ফিজিকেল এণ্ড কেমিকেল চেঞ্জ, যে পদাৰ্থৰ ভৌতিক আৰু ৰাসায়নিক কি কি অৱস্থা আছে সেইবিলাকৰ ওপৰত প্ৰশ্ন থাকিব। কেমিকেল ৰিয়েকশ্যন অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়া, ফ'ৰ্চ বল, এনাৰ্জি শক্তি আৰু মোশ্যন গতিৰ ওপৰত প্ৰশ্ন তাত থাকিব। সেল প্লান্ট এণ্ড এনিমেল সেল ষ্ট্ৰাকচাৰ, আৰু থাকিব আপোনালোকৰ যে কোষ, উদ্ভিদ কোষ আৰু প্ৰাণী কোষ, আৰু সেইবিলাকৰ গঠনৰ ওপৰত কিন্তু প্ৰশ্ন তাত থাকিব। এডাপ্টেশ্যন ইন প্লাণ্টছ, ৰিপ্ৰডাকশ্যন ইন প্লাণ্টছ, যে প্লাণ্টবিলাক যিবিলাক আছে উদ্ভিদৰ প্ৰজনন আৰু উদ্ভিদৰ এডাপ্টেশ্যন যিটো আছে তেওঁলোকৰ বসতি স্থল বা তেওঁলোকে ক'ত কেনেকৈ নিজকে খাপ খুৱায় তাৰ ওপৰত কিন্তু প্ৰশ্ন থাকিব। মাইক্ৰ' অৰ্গেনিজম, এইটো হৈছে যে সৰু সৰু মাইক্ৰ' অৰ্গেনিজম অৰ্থাৎ অণুজীৱৰ ওপৰত প্ৰশ্ন থাকিব। হিট এণ্ড টেম্পাৰেচাৰ, হিট তাপ আৰু তাপৰ ওপৰত প্ৰশ্ন থাকিব। মেজাৰমেণ্ট অফ টেম্পাৰেচাৰ, টেম্পাৰেচাৰ আমি কেনেকৈ মাপ কৰোঁ তাৰ ওপৰত প্ৰশ্ন থাকিব। এচিড, বেচেছ এণ্ড সল্ট, খাৰ আৰু লৱণ আৰু এচিডৰ ওপৰত, অম্ল, ক্ষাৰক আৰু লৱণৰ ওপৰত প্ৰশ্ন থাকিব। লাইট এণ্ড ৰিফ্লেকশ্যন, যে পোহৰ আৰু তাৰ প্ৰতিফলনৰ ওপৰত প্ৰশ্ন থাকিব। ৱেডাৰ এণ্ড ক্লাইমেট, ৱেডাৰ আৰু ক্লাইমেটৰ ওপৰত প্ৰশ্ন থাকিব। ৰেস্পিৰেশ্যন ইন দ্য অৰ্গেনিজম এণ্ড ইন প্লাণ্টছ, যে তেওঁলোকে কেনেকৈ ৰেস্পিৰেশ্যন কৰে, উশাহ নিশাহ যিটো আছে এইটোৰ ওপৰত প্ৰশ্ন থাকিব। ছ'চিয়েল ছায়েন্সৰ, এতিয়া আহিছে ছ'চিয়েল ছায়েন্সৰ ওপৰত কিছুমান টপিক দিয়া আছে। নেচাৰেল এণ্ড হিউমেন ৰিচৰ্চেছ, প্ৰাকৃতিক আৰু মানৱ উৎস। দ্য এটমস্ফিয়াৰ এণ্ড ইটছ ডিফাৰেণ্ট লেয়াৰ্ছ, এটমস্ফিয়াৰৰ যে ডিফাৰেণ্ট স্তৰ আছে সেই স্তৰবিলাকৰ ওপৰত প্ৰশ্ন থাকিব। দ্য ফ্ৰীডম মুভমেণ্ট অফ ইণ্ডিয়া এণ্ড দ্য ৰোল অফ ইণ্ডিয়া, যে স্বাধীনতা সংগ্ৰাম আৰু স্বাধীনতা সংগ্ৰামত ভাৰতৰ ভূমিকা। কনষ্টিটিউশ্যন অফ ইণ্ডিয়া এণ্ড ইটছ ইম্পৰ্টেঞ্চ, যে ভাৰতৰ সংবিধান আৰু ইয়াৰ গুৰুত্বৰ ওপৰত প্ৰশ্ন থাকিব। ডেম'ক্ৰেচি এণ্ড ইটছ প্ৰিন্সিপলছ, গণতন্ত্ৰ আৰু ইয়াৰ নীতিৰ ওপৰত প্ৰশ্ন থাকিব। ৰাইজ এণ্ড ফল অফ আহোম কিংডম, আহোম কিংডমৰ উত্থান আৰু পতনৰ ওপৰত প্ৰশ্ন থাকিব। এনচাইণ্ট আৰবান চিভিলাইজেশ্যন, এনচাইণ্ট আৰবান চিভিলাইজেশ্যন, পুৰণি নগৰ সভ্যতাৰ ওপৰত প্ৰশ্ন থাকিব। গভৰ্ণমেণ্ট, চৰকাৰ, ষ্টেট আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্ট, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ওপৰত প্ৰশ্ন থাকিব। আৰ্থ এণ্ড ইটছ ষ্ট্ৰাকচাৰ, পৃথিৱী আৰু ইয়াৰ গঠনৰ ওপৰত প্ৰশ্ন থাকিব। কনজিউমাৰ প্ৰটেকশ্যন এণ্ড ৰাইট, যে কনজিউম যে আমি কৰোঁ আমাৰ ভক্ষণ আৰু ইয়াৰ প্ৰটেকশ্যন আৰু অধিকাৰৰ ওপৰত প্ৰশ্ন থাকিব। ৰোল অফ ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন ইন দ্য ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট অফ দ্য ছ'চাইটি। ট্ৰান্সপৰ্ট এণ্ড কমিউনিকেশ্যন, ট্ৰান্সপৰ্ট পৰিবহণ আৰু যোগাযোগৰ ওপৰত প্ৰশ্ন থাকিব। এগ্ৰিকালচাৰেল এণ্ড ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট, কৃষি আৰু ঔদ্যোগিক উন্নয়নৰ ওপৰত প্ৰশ্ন থাকিব। ইণ্ডিয়া আফটাৰ ইণ্ডিপেণ্ডেঞ্চ, ভাৰত স্বাধীনতাৰ পিছত ভাৰত। কণ্ট্ৰিবিউশ্যন অফ মেডিয়েভেল এডমিনিষ্ট্ৰেটৰ্ছ অন ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট ইন আছাম, মধ্যযুগত আৰ্থ সামাজিক উন্নয়নত অসমৰ ভূমিকা। এতিয়া হৈছে লেংগুৱেজ পেপাৰৰ পৰা। অবজেক্টিভ অফ লাৰ্ণিং লেংগুৱেজ শিকাৰ উদ্দেশ্যৰ ওপৰত প্ৰশ্ন থাকিব। ইম্পৰ্টেঞ্চ অফ লেংগুৱেজ লাৰ্ণিং, ভাষা শিক্ষাৰ
গুৰুত্বৰ ওপৰত প্ৰশ্ন থাকিব এপ্লিকেশ্যন অফ ফ্ৰাছেছ এণ্ড ইডিয়মছ ফ্ৰাছ আৰু ইডিয়মছ যিটো ইংলিছত আছে সেইবিলাকৰ ওপৰত সেইবিলাকৰ এপ্লিকেশ্যন প্ৰয়োগৰ ওপৰত প্ৰশ্ন থাকিব স্কিল অফ লেংগুৱেজ লাৰ্ণিঙৰ যিটো স্কিল আছে লিচেনিং স্পিকিং ৰিডিং এণ্ড ৰাইটিং অৰ্থাৎ শ্ৰৱণ কথন পঠন আৰু লিখনৰ ওপৰত প্ৰশ্ন থাকিব মেথড অফ লেংগুৱেজ টিচিঙৰ মেথড লেংগুৱেজ টিচ আমি কেনেকৈ কৰিব লাগে তাৰ ওপৰত প্ৰশ্ন থাকিব ডিফাৰেঞ্চ বিটুইন হোম লেংগুৱেজ এণ্ড মাদাৰ লেংগুৱেজ হোম লেংগুৱেজ ঘৰুৱা ভাষা আৰু মাতৃভাষাৰ মাজত পাৰ্থক্য কি তাৰ ওপৰত প্ৰশ্ন থাকিব সাফিক্স অৰ্থাৎ সাফিক্স প্ৰিফিক্স উপসৰ্গ আৰু অনুসৰ্গ জেণ্ডাৰ লিংগ কোলেসেন্স অফ টু ওয়ার্ডস অ্যাকর্ডিং টু রুলস অফ গ্রামার এইবিলাকৰ প্ৰশ্ন থাকিব দ্য ভাৰ্ব এণ্ড নাম্বাৰ ছিংগুলাৰ এণ্ড প্লুৰাল একবচন আৰু বহুবচনৰ ওপৰত প্ৰশ্ন থাকিব ৰিডিং কম্প্ৰিহেনশ্যন টেষ্ট আৰু ইয়াত বোধগম্যতাৰ ওপৰত প্ৰশ্ন থাকিব অৰ্থাৎ পেজেছ দিয়া থাকিব তাৰ পৰা প্ৰশ্নবিলাকৰ উত্তৰ কৰিব লাগিব নত্যবিধি এণ্ড সত্যবিধি যিটো অসমীয়াত থাকে সেইটোৰ ওপৰত প্ৰশ্ন থাকিব তো ভাবিছোঁ আপোনালোকে এইখিনি ধুনীয়াকৈ ফ'ল' কৰি গ'লে এক্সামত ভাল এটা নাম্বাৰ পোৱাৰ আশা থাকিব ধন্যবাদ